নমস্কাৰ দিনটো শিৰোনামৰ সৈতে মই পাপৰি দুধনৈ নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছৰ বিৰুদ্ধে সৰব হৈ পৰিল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ বিৰোধী কংগ্ৰেছে জনজাতীয় সমাজৰ কল্যাণৰ কথা নকয় বুলি খুৰধাৰ সমালোচনা কৰে অমিত শাহে জনজাতীয় লোকৰ বাবে বিজেপিয়ে কৰা উন্নয়নৰ খতিয়ান দাঙি ধৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে জনজাতীয় সমাজৰ কল্যাণৰ কথা নকয় কংগ্ৰেছে কংগ্ৰেছৰ দিনত আদিবাসীৰ কল্যাণৰ বাবে বাজেট আছিল 25,000 কোটি টকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাজেট বৃদ্ধি কৰিলে 1,38,000 কোটি টকালৈ দুধনৈ নিৰ্বাচনী প্ৰচাৰ চলাই জনজাতীয় সমাজৰ বাবে কংগ্ৰেছে কি কৰিলে আৰু বিজেপি চৰকাৰে কি কৰি আছে ইয়াৰ তুলনা কৰি সৰব হ'ল গৃহমন্ত্ৰী অমিত শাহ দেশে স্বাধীনতা প্ৰাপ্তিৰ 75 বছৰ হোৱাৰ পিছতো কংগ্ৰেছে এগৰাকী জনজাতীয় মহিলাক ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত কৰিব নোৱাৰিলে কিন্তু ৰাষ্ট্ৰপতি পদত আদিবাসী মহিলাক অধিষ্ঠিত কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুধনৈৰ বিশাল জনসভাত মন্তব্য গৃহমন্ত্ৰী অমিত শাহৰ कांग्रेस पार्टी ने आज आकर यहां चुनाव लड़ने आते हैं कभी जनजातियों के कल्याण की बात नहीं करी 75 साल हो गए थे मगर कभी कोई भी आदिवासी महिला को राष्ट्रपति उन्होंने नहीं बनाया केवल मोदी जी ने हमारी बहन द्रौपदी मुर्मू जी को महामहिम द्रौपदी मुर्मू बनाने का काम हमारे नेता नरेंद्र मोदी जी ने किया है গাখীৰৰ নৈ হিচাপে জনা গৈছিল দুধনৈ কিন্তু এতিয়া এই দুধনৈত নাই এখনো দুগ্ধ ফাৰ্ম আমাৰ প্ৰাৰ্থীক জয় কৰাও বিজেপিয়ে বৃহৎ দুগ্ধ ফাৰ্ম গঢ়ি তুলিব দুধনৈ জনসভাত ভাষণত উল্লেখ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ গাখীৰ উৎপাদনৰ বাবে প্ৰতিটো জনজাতীয় পৰিয়ালক গৰু আৰু মহ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ ये दोनों लोगों को चुनकर भेज दो आसाम के हर जिले में एक बहुत बड़ी डेयरी और हर ट्राइब के घर में एक गाय और एक भैंस लेने का काम भारतीय जनता पार्टी কংগ্ৰেছৰ বিৰুদ্ধে দুধনৈতো আগ্ৰাসী গৃহমন্ত্ৰী অমিত শাহ অসমক বিদেশী প্ৰব্ৰজনকাৰীৰ হাত কৰিছিল কংগ্ৰেছে যদিহে কংগ্ৰেছ চৰকাৰ শাসনলৈ আহে তেন্তে জনজাতীয় এলেকাটো বিদেশী প্ৰব্ৰজনকাৰীয়ে বেদখল কৰিব নতুন চৰকাৰ গঠন হলে অবৈধ অনুপ্ৰৱেশকাৰীক বাছি বাছি বিতৰণ কৰা হ'ব বুলি জনসভাত ঘোষণা গৃহমন্ত্ৰী অমিত শাহৰ कांग्रेस पार्टी ने असम को घुसपैठियों का अड्डा बनाया वो दिन दूर नहीं अगर फिर से उनकी सरकार आएगी तो हमारे ट्राइब के बीच में भी घुसपैठिए घुसेंगे आप फिर से एक बार तीसरी बार भारतीय जनता पार्टी का सरकार बनाइए अगली बार मैं आऊंगा तब चुन चुनकर घुसपैठियों को वापिस भेजने का काम ये भारतीय जनता पार्टी की सरकार करेगी দুধনৈৰ এনডিএৰ প্ৰাৰ্থী টংকেশ্বৰ ৰাভাৰ হৈ প্ৰচাৰ চলাই এনেদৰে সৰব হ'ল গৃহমন্ত্ৰী অমিত শাহ গুলুকগঞ্জৰ বিজেপি প্ৰাৰ্থী অশ্বিনী ৰায় চৰকাৰৰ হৈও প্ৰচাৰ চলোৱাৰ কথা আছিল অমিত শাহে কিন্তু হেলিকপ্টাৰৰ যান্ত্ৰিক বিজুতিৰ বাবে ভাৰ্চুৱেলি জনসভা সম্বোধন কৰিলে অমিত শাহে এনেদৰে এনডিএৰ প্ৰাৰ্থীৰ হৈ ভোট ভিক্ষা কৰি অসমত মাৰাথন নিৰ্বাচনী প্ৰচাৰ গৃহমন্ত্ৰী অমিত শাহৰ ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট গৌৰৱ গগৈৰ পাক সংযোগক লৈ পুনৰ সৰব মুখ্যমন্ত্ৰী পাকিস্তানৰ টিভিত সদায় টক শ্ব' হৈ আছে এই টক শ্ব'ত গৌৰৱ গগৈ ক্লিন চিট দি আছে पाकिस्तान मीडिया में डेली टॉक शो हो रहा है और ये टॉक शो में गौरव गोगोई को क्लीन चिट दिया जा रहा है मतलब क्या है गौरव गोगोई के लिए पाकिस्तान मीडिया भी कैंपेन कर रहा है जो मुझे डाउट करते थे कि मैं अनाप फनाप बोला हूँ अभी तो आप भी मान गया है उनका पाकिस्तान कनेक्शन कितना स्ट्रांग है नहीं तो असम का इलेक्शन का बारे में पाकिस्तान में टॉक शो होते हैं क्या कभी हुआ है क्या तो ये गौरव गोगोई कुंकी चौधरी
ये सारे लेफ्ट विंग लिबरल गैंग हैं जो सनातन को खत्म करना चाहते हैं। এইবিলাক হৈছে লেফট উইং লিবাৰেল মানুহ যোনে সনাতন হিন্দু ধৰ্মক খতম কৰিব খোজে। মইতো ৰাইজক এপিল কৰিম। লুৰিণজ্যোতি গগৈক পুনৰ তীব্ৰ ভাষাৰে আক্ৰমণ মুখ্যমন্ত্ৰী। ৰাজনৈতিক মঞ্চ কপাই এবাৰ মুখ্যমন্ত্ৰীয়ে টানি আনিলে ওমৰ খালিদ আৰু কুংকি চৌধুৰীৰ প্ৰসংগ। মুখ্যমন্ত্ৰীয়ে ক'লে ওমৰ খালিদে চিকেন নেক কাটিম বুলি পোষ্ট কৰিছিল আৰু সেই পোষ্ট সমৰ্থন কৰিছিল কুংকি চৌধুৰীৰ মাতৃয়ে। দেশ বিৰোধী শক্তিক প্ৰশ্ৰয় দিয়াৰ বাবে লুৰিণজ্যোতি গগৈকো জগৰীয়া কৰিলে আৰু এই সকলোবোৰৰ প্ৰত্যুত্তৰ ৰাইজে নিৰ্বাচনত দিব বুলি তেওঁ উল্লেখ কৰিলে। লগা কথা যে লুৰিণজ্যোতি গগৈয়ে এনেকুৱা কেণ্ডিডেট দি দিলে য'ত নেকি ৰাইজক দেখাই কৈ গৰু খায়। তাতকৈ ডাঙৰ কথা গৰুটোতো আহিব। যিজন মানুহে উমৰ খালিদ और सज्जल जिन्होंने बोला कि आमी चिकेन नेक तो काटी दिम तार सपोर्टत तार माए पोस्ट करिছে। मोर जदि मा देउताई करिलेहेतेन मइतो अखमिया मैं आजिए कि डिक्लेयर करिलेतेन एओ मोर मा बाबा নহয়। गोपीनाथ बरदলৈ किय फाइट करिছিল? चिकेन नेक तो काटी दिले अखम कत যাব? बांग्लादेशते যাব। मोहम्मद यूनिसे की কৈ আছিল যে चिकेन नेक तो काटी दियो और कुंकी चौधुरी माए की কৈ আছে सेम कथा কৈ আছে। ইয়াৰ বাবে মই তেওঁলোকক দুখ নিদিওঁ। মই দুখ দিওঁ লুৰিণজ্যোতি গগৈ। 856 জন শহীদৰ কেঁচা তেজক তেওঁ উপলুঙা কৰি আজি এনেকুৱা এটা কেৰেক্টাৰক পাৰ্টি টিকট দিছে। ৰাইজে বিচাৰ কৰিব। ৰাহুল প্ৰিয়ংকাৰ অসম ভ্ৰমণক লৈ কটাক্ষ মুখ্যমন্ত্ৰীৰ মতে অনাগত নিৰ্বাচনত কংগ্ৰেছ পৰাজিত হ'ব বুলি গম পাইছে ৰাহুল প্ৰিয়ংকাই। সেয়েহে আহিব লাগে আহি গ'ল। এতিয়া কেৰালা পালেগৈ আৰু তেওঁলোক নাহে বুলি মন্তব্য মুখ্যমন্ত্ৰী। देखो राहुल गांधी मतलब पप्पू है, गौरव गोगोई नहीं, राहुल गांधी मतलब पप्पू है। गौरव गोगोई को लोग छोटा पप्पू मानते हैं। तो ये जो बोल रहा है हिमंत बिश्व शर्मा को अरेस्ट करेगा, इंदिरा गांधी को नया जन्म लेना पड़ेगा, राजीव गांधी को नया जन्म लेना पड़ेगा, राहुल को नया जन्म लेना पड़ेगा। इस जन्म में नहीं होगा तो 7 जन्म का बाद ही वो हिमंत बिश्व शर्मा का बाल बाका कर पाएगा। राहुल गांधी और प्रियंका गांधी 2 दिन के प्रचार में आके वो चला गया अभी एलिगेशन उठा रहे हैं, क्या बोल रहे हैं? देखिए दोनों एक बार आए थे, आने का जरूरत है, आ गया। क्या वो बराक वैली में आया, क्या वो गुवाहाटी में आया, क्या वो नलबारी में आया? तो उनको भी मालूम है कि हम हारने वाला हूँ। तो ऐसे खुश करने के लिए दोनों 2 मीटिंग करके चला गया। अभी केरला चला गया और नहीं आएगा। নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীৰ ফ্লাইং কিছ। হাইলাকান্দিত নিৰ্বাচনী প্ৰচাৰৰ মাজতে মঞ্চৰ পৰা ভাগি নলৈ উৰন্ত চুমা পঠিয়ালে মামাই। একেদিনে বৰাকৰ 4টা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাই এনডিএ প্ৰাৰ্থীৰ হৈ ভোট ভিক্ষা কৰিলে মুখ্যমন্ত্ৰীয়ে। নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীৰ উৰন্ত চুমা। হাইলাকান্দিৰ নিৰ্বাচনী প্ৰচাৰৰ মঞ্চত মামাই ভাগিনক বিলালে মৰমৰ চুমা। নিৰ্বাচনী গীতৰ তালে তালে নৃত্য কৰিলে মামাই। নিৰ্বাচনলৈ মাজত মাত্ৰ 5টা দিন। ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰত ব্যস্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। শুকুৰবাৰে বৰাকত নিৰ্বাচনী ৰণতংকা বজালে মুখ্যমন্ত্ৰীগৰাকীয়ে। একেদিনাই বৰাকত 4টা সমষ্টিত ভাগ ললে বিজয় সংকল্প সভাত। राहुल रॉय इंजीनियरिंग कॉलेज दे सकेगा, राहुल रॉय मेडिकल कॉलेज दे सकेगा। साथ में मैं आप लोगों को एक कैंसर का हॉस्पिटल भी देने वाला हूं। हाइलाकांडी पीछे है, हमें हाइलाकांडी को आगे लेके जाना है। मिलन मेरा भाई है, अब मिलन को वोट दीजिए, इससे मैं काम करवा लूंगा। হাইলাকান্দিত প্ৰথমখন বিজয় সংকল্প সভাত উপস্থিত থাকি বিজেপি প্ৰাৰ্থী মিলন দাসৰ হৈ প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীৰ দাবী 100% নিশ্চিত বিজেপিৰ জয়।
নিৰ্বাচনটো 100% আমি জিকিমেই। বিজেপিয়ে যিমান হাইপ দি আছে এনেকুৱা পৰিৱেশ আমি হাইপ দিয়া নাই, হাইপটো পাব্লিকে দি আছে। বিজেপিয়েতো কেম্পেইন কৰি আছে। গৌৰৱ গগৈ কেইটা মিটিং কৰে, মই কেইটা কৰোঁ। আমি হাইপ দিয়া নাই কাৰণে আমি বেছি মিটিং কৰোঁ। হাইলাকান্দিৰ পাছতে ধলাই সমষ্টিত বিজয় সংকল্প সভাৰ জৰিয়তে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই চলালে নিৰ্বাচনী প্ৰচাৰ। ধলাই সমষ্টিৰ বিজেপি প্ৰাৰ্থী অমিয়কান্তি দাসৰ হৈ পালঘাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত জনসভাত ভাগ ললে মুখ্যমন্ত্ৰীয়ে। ধলাইৰ পাছতে কাটিগড়া সমষ্টিত তৃতীয়খন বিজয় সংকল্প সভাত মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰ চলালে। সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী কমলাক্ষ দে পুৰকায়স্থৰ হৈ হিলাৰা খেলপথাৰত মুখ্যমন্ত্ৰীয়ে চলালে প্ৰচাৰ। বৰখলা সমষ্টিটো বিজেপি প্ৰাৰ্থী কিশোৰ নাথৰ হৈ চিলকুৰি চাহ বাগান খেলপথাৰত প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীগৰাকীয়ে। 4খনকৈ বিজয় সংকল্প সভাত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পিছতে বিয়লি শিলচৰত বিশাল ৰোড শ্ব'ত অংশ লয় মুখ্যমন্ত্ৰীয়ে। সমষ্টিটোৰ প্ৰাৰ্থী ৰাজদীপ ৰয়ক জয়মুক্ত কৰাবলৈ ইটাহুলা ট্ৰাই জংচনৰ পৰা নেতাজী প্ৰতিমূৰ্তিলৈ বিশাল ৰোড শ্ব'ৰ জৰিয়তে প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীয়ে। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মায়াবিনী বজাই কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ। জুবিন গাৰ্গক নিজৰ ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ নকৰিবলৈ হাতজোৰ কৰি কাটৰ আহ্বান জনাইছিল প্ৰিয় শিল্পীগৰাকীৰ পৰিয়ালে। জুবিন গাৰ্গৰ পৰিয়ালৰ আহ্বানক বাৰম্বাৰ উপেক্ষা কৰি ৰঙিয়াত কংগ্ৰেছৰ ৰেলী, পুনৰ জুবিন গাৰ্গক লৈ ৰাজনীতি। কংগ্ৰেছৰ সভাত মায়াবিনী। জুবিন গাৰ্গৰ জনপ্ৰিয়তাক নিৰ্বাচনী প্ৰচাৰত ব্যৱহাৰৰ চেষ্টা কংগ্ৰেছৰ। কোনো দল সংগঠনৰ নাম লৈ নকওঁ, কিন্তু কথাটো হৈছে জুবিন গাৰ্গক ৰাজনীতিৰ মাজলৈ আনিবই নালাগে। এজন অৰাজনৈতিক ব্যক্তি, তেওঁ সম্পূৰ্ণভাৱে নিজৰ মতেই থাকিবলৈ দিয়ক। জুবিনক এটা ইছ্যু কৰিলে ইলেকশ্যনৰ ৰাজনীতিৰ, এই নিৰ্বাচনীয় ৰাজনীতিৰ জুবিন বিষয় হ'ব নালাগে। জুবিন গাৰ্গক নিজৰ ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ নকৰিবলৈ হাতজোৰ কৰি কাটৰ আহ্বান জনাইছিল পৰিয়ালে। কিন্তু জুবিন গাৰ্গৰ পৰিয়ালৰ আহ্বানক বাৰম্বাৰ উপেক্ষা কংগ্ৰেছৰ। ৰঙিয়াত পুনৰ জুবিন গাৰ্গক লৈ ৰাজনীতি কংগ্ৰেছৰ। ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে 26ৰ বিধানসভাৰ বাবে প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰত জুবিন গাৰ্গক 100 দিনৰ ভিতৰত ন্যায় দিম বুলি উল্লেখ কৰিছিল। জুবিন গাৰ্গৰ ন্যায়ৰ গোচৰ আদালতৰ বিচাৰাধীন হৈ থকাৰ সময়ত কংগ্ৰেছৰ ইস্তাহাৰত জুবিন গাৰ্গৰ ন্যায় দিয়াৰ কথা উল্লেখ হোৱাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছিল প্ৰতিক্ৰিয়া। কংগ্ৰেছে নিৰ্বাচনী ইস্তাহাৰত আনি এটা অক্ষমনীয় অপৰাধ কৰিছে যে কংগ্ৰেছে ৰাইজৰ ওচৰত ক্ষমা খুজি নিৰ্বাচনী ইস্তাহাৰৰ পৰা এই শব্দটো জুবিনৰ নামটো উদ্ৰ কৰি দিব লাগে। কিন্তু কংগ্ৰেছৰ প্ৰতিখন সভাত উচ্চাৰিত হৈছে জুবিন গাৰ্গৰ নাম। বৃহস্পতিবাৰে ৰাহুল গান্ধীৰ মুখতো শুনা গৈছিল জুবিন গাৰ্গৰ নাম। ৰাহুল গান্ধীৰ পিছতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক শচীন পাইলটেও ল'লে জুবিন গাৰ্গৰ নাম। ক'লে কংগ্ৰেছে জুবিন গাৰ্গক 100 দিনৰ ভিতৰত ন্যায় প্ৰদান কৰিব। जुबिन गार्ग के बारे में जो मिस्ट्री है उसको सॉल्व करके 100 दिन के अंदर जिन्होंने गुनाह किया है उसको सजा दिलाएंगे। ये पार्टी का कमिटमेंट है। बदलाव की हवा है, लोग बदलाव चाहते हैं। ইফালে কংগ্ৰেছ তথা বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী প্ৰাণজিৎ চৌধুৰীৰ বিশাল ৰোড শ্ব'ত জুবিন গাৰ্গৰ মায়াবিনী গীতেৰে চলিল নিৰ্বাচনী প্ৰচাৰ। আদালতত ন্যায় হ'ব। কেছটো যেতিয়া ফ্ৰেমিং কৰিছে, যিকেইজন মানুহে, আমি কি বুৰ্বক মানুহ বুলি ভাবিছে নেকি? যিকেইজন মানুহে ছিংগাপুৰত সাঁতুৰি নাদুৰি পাৰ্টি কৰি থাকিলে, সেই মানুহকেইজনক আনি আপুনি যাব দিলে।
আৰু যোনে ইয়াতে ঘৰত বহি জুবিন গাৰ্গক সিকিউৰিটি দি আছিল, হ'ব পাৰে তেওঁৰো ভুল থাকিব পাৰে, মই নাজানো, যিকেইজনে সিকিউৰিটি দি আছিলে তেওঁলোকক নি কিনে ধৰি বান্ধি জেলত থলা। এই মানুহকেইজনক যাবলৈ কেলে দিলে? এই মানুহজন আহিব লাগিব, এইটো সহজ কথা নহয় এইবোৰ। নিউজ ডেস্ক, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যত চূড়ান্ত পৰ্যায়ত উঠিছে এতিয়া নিৰ্বাচনী প্ৰচাৰ। শোণিতপুৰ জিলাৰ 2 সমষ্টিত একেদিনাই নিৰ্বাচনী প্ৰচাৰত নামিল 3খন ৰাজ্যৰ 3জন মুখ্যমন্ত্ৰী। নিৰ্বাচনী প্ৰচাৰ চলালে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে। ৰাজ্যত এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক ৰথী মহাৰথীৰ ভিৰ। ভোটাৰক আকৃষ্ট কৰিবলৈ প্ৰতিদিনে অসমলৈ আহিছে এজনৰ পিছত সিজন ষ্টাৰ কেম্পেইনাৰ। হেলিকপ্টাৰ উৰিছে, জনতাৰ সন্মুখত জনপ্ৰতিনিধিৰ মুখত আখৈ ফুটা দি ফুটিছে প্ৰতিশ্ৰুতি। উন্নয়ন, শিক্ষা, স্বাস্থ্য বিভিন্ন দিশৰ বিকাশ সাধনৰ প্ৰতিশ্ৰুতি দিছে প্ৰতিটো ৰাজনৈতিক দলে। এই নিৰ্বাচনী ধামখুমীয়াৰ মাজতে শোণিতপুৰৰ 2 সমষ্টিত 3গৰাকী মুখ্যমন্ত্ৰীয়ে চলালে প্ৰচাৰ। ষ্টাৰ কেম্পেইনাৰৰ ৰূপত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, ষ্টাৰ কেম্পেইনাৰৰ ৰূপত অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, সমষ্টিটোত ষ্টাৰ কেম্পেইনাৰৰ ৰূপত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ প্ৰচাৰ অভিযান। অশোক সিংঘালৰ হৈ প্ৰচাৰ অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ। ঢেকিয়াজুলিত উপস্থিত হৈ NDAৰ প্ৰাৰ্থী অশোক সিংঘালৰ হৈ প্ৰচাৰ চলাই অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে। ঢেকিয়াজুলিৰ বৈদিক হিন্দু ক্ষেত্ৰত সেৱা অৰ্চনা কৰি পেমা খাণ্ডুৱে আৰম্ভ কৰে প্ৰচাৰ অভিযান। ভোটপাৰা ষ্টেডিয়ামত আয়োজিত ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ উদ্যোগত যুৱ সমাৰোহত অংশগ্ৰহণ কৰে পেমা খাণ্ডুৱে। সভাত উপস্থিত থাকে ঢেকিয়াজুলি সমষ্টিৰ প্ৰাৰ্থী অশোক সিংঘাল। कुछ 10 सालों में जो भारतीय जनता पार्टी ने पूरे असम के लिए जो काम किया हुआ है उसको लोगों तक पहुंचाना है। ऐसे कार्यकर्ता मैं अरुणाचल से यहाँ पे आया हूँ और जिस प्रकार से यहाँ पे अपना अशोक सिंघल जी पिछले 5 वर्ष से जो यहाँ पे काम करके आया है उसको देखते हुए हमें पूरा उम्मीद है कि इस बार और भी इस कॉन्स्टिट्यूंसी के लोग अपना भारतीय जनता पार्टी और अशोक सिंघल जी को भरपूर पहले से भी ज़्यादा बहुमत से उनको यहाँ से जिता के भेजेंगे। বৰছলাত প্ৰচাৰ চলালে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। ঋতুবৰণ শৰ্মাৰ হৈ প্ৰচাৰ যোগী আদিত্যনাথৰ। বৰছলাত বিজেপিৰ জনসভাত অংশগ্ৰহণ কৰি কংগ্ৰেছক তীব্ৰ সমালোচনা বিজেপিৰ ষ্টাৰ কেম্পেইনাৰগৰাকীৰ। সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থী ঋতুবৰণ শৰ্মা বিপুল ভোটত জয়ী হ'ব বুলি দাবী যোগী আদিত্যনাথৰ। डबल इंजन की सरकार ने जो काम किया है उसके दम पर से हेमंत बिस्वा शर्मा जी को दोबारा मुख्यमंत्री बनाने के लिए और असम के अंदर बीजेपी की हैट्रिक लगाने के लिए श्री ऋतुवरण शर्मा को इस विधानसभा क्षेत्र से प्रत्याशी बना करके उतारा है। विकसित भारत और विकसित असम के लिए डबल इंजन की सरकार आवश्यक है और विकसित होगा तब जब बरसोला में भी डबल इंजन की सरकार चलती हुई दिखाई देनी चाहिए। আনহাতে বৰছলাতে নিৰ্বাচনী ৰণদংকা বজালে আন এগৰাকী মুখ্যমন্ত্ৰীয়েও। বৰছলাত ষ্টাৰ কেম্পেইনাৰৰ ৰূপত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন। বৰছলাত ঝাৰখণ্ড মুক্তি মৰ্চাৰ প্ৰাৰ্থী আবুল মাজানৰ হৈ প্ৰচাৰ হেমন্ত সোৰেনৰ। বৰছলাৰ চাহ বাগিচাৰ ৰাইজে এইবাৰ নিৰ্বাচনত JMM প্ৰাৰ্থী আবুল মাজানক ভোট দি জয়যুক্ত কৰাব বুলি দাবী ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনৰ। এনেদৰে এতিয়া প্ৰতিদিনেই ৰাজ্যৰ চুকে কোণে প্ৰতিটো দলৰ ষ্টাৰ কেম্পেইনাৰসকলে চলাই গৈছে প্ৰচাৰ। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। NDA প্ৰাৰ্থীক বিজয়ী কৰাৰ মানসেৰে অসমলৈ আহিল উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ। বৰপেটা দীপক কুমাৰ দাস আৰু বৰছলাৰ ঋতুবৰণ শৰ্মাৰ হৈ চলালে প্ৰচাৰ। 2খন সভাতে কংগ্ৰেছ ARDFক আক্ৰমণ আদিত্যনাথৰ। नो कर्फ्यू नो दंगा। उत्तर प्रदेश में कर्फ्यू नहीं लगता, नो कर्फ्यू नो दंगा, और यूपी में है सब चंगा।
উত্তৰ প্ৰদেশত ৰাস্তাত কোনেও পঢ়িব নোৱাৰে নামাজ। উত্তৰ প্ৰদেশৰ কোনো ধৰ্মস্থানৰ পৰা নাহে চিঞৰৰ আৱাজ। वहां सड़कों पे कोई नमाज नहीं पढ़ सकता। वहां पर अब किसी भी धर्मस्थल से चिल्लाने की आवाज नहीं आती है। अगर किसी ने दंगा करने का दुस्साहस किया तो उसकी प्रॉपर्टी को जब्त करके वहां के गरीबों में, दलितों में, जनजातीय समुदाय के लोगों में बांट दी जाती है और कहा जाता कि इनका अधिकार है। घुसपैठियों का कोई अधिकार और दंगाइयों का कोई अधिकार नहीं होता है। উত্তৰ প্ৰদেশৰ উদ্ধৃতিৰে অসমত NDAৰ হৈ প্ৰচাৰত নামিল উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ। বৰপেটা আৰু বৰছলাত প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীগৰাকীয়ে। বৰপেটাৰ ৰাখালথান খেলপথাৰত বিজেপিৰ বলিষ্ঠ নেতা আদিত্যনাথে চলালে NDA সমৰ্থিত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী দীপক কুমাৰ দাসৰ হৈ প্ৰচাৰ। প্ৰচাৰৰ মাজতে কংগ্ৰেছ আৰু AIUDFক লক্ষ্য কৰি ল'লে যোগী আদিত্যনাথে। যোগীৰ অভিযোগ, কংগ্ৰেছ AIUDFে অসমৰ সংস্কৃতিৰ লগত ধেমালি কৰিছে। অনুপ্ৰৱেশকাৰীৰ প্ৰৱেশ কৰাই সলনি কৰাৰ চেষ্টা কৰিছিল অসমৰ জনবিন্যাস। ये कांग्रेस और AIUDF असम की संस्कृति के साथ खिलवाड़ किया। घुसपैठियों को यहां घुसा करके यहां की डेमोग्राफी को चेंज करने का प्रयास किया। आपके हक पर डकैती डालने का काम किया। असम के लोगों के राशन पर, उनके मकान पर, उनकी जमीन पर जबरन कब्जा करने का प्रयास किया। NDAৰ ডাবল ইঞ্জিন চৰকাৰে অসমৰ বাবে কি কৰিছে তাকো জনতাক সোঁৱৰাই দিলে যোগী আদিত্যনাথে। से हेमंत बिस्व शर्मा जी के नेतृत्व में असम के अंदर NDA की सरकार कार्य कर रही है। मां कामाख्या का कॉरिडोर का निर्माण का कार्य आगे बढ़ रहा है। एक एक घुसपैठी को चिन्हित करके उसे यहां से बाहर कराने की व्यवस्था भी हो रही है। অসমৰ ভূমিত নচলিব লাভ জেহাদ, লেট জেহাদ। অসমৰ ভূমিত নচলিব অনুপ্ৰৱেশ, সলনি হবলৈ দিয়া নহব জনবিন্যাস। অসমৰ প্ৰতি NDA চৰকাৰৰ এয়া সংকল্প বুলি স্পষ্ট কৰি দিলে যোগী আদিত্যনাথে। असम के अंदर ये NDA का संकल्प है कि असम की धरती को लव जिहाद और लैंड जिहाद की धरती नहीं बनने देंगे। असम की धरती में घुसपैठ नहीं होने देंगे। असम की डेमोग्राफी को बदलने की कांग्रेस और UDF की साजिश को सफल नहीं होने देंगे और इसको रोकने का काम केवल और केवल NDA की, बीजेपी की गवर्नमेंट ही कर सकती है। कांग्रेस और UDF नहीं कर सकती। और বৰপেটাৰ সভাৰ পাছতে যোগী আদিত্যনাথে সম্বোধন কৰিলে বৰছলাত বিজেপি সমৰ্থিত প্ৰাৰ্থী ঋতুপৰণ শৰ্মাৰ প্ৰচাৰ সভা। সমৰ্থকৰ বিপুল আদৰণিৰ মাজত যোগী আদিত্যনাথে কৰি গ'ল কংগ্ৰেছ AIUDFক ক্ষুৰধাৰ সমালোচনা। দুয়োটা সমষ্টিতে দি গ'ল প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰাৰ বাৰ্তা। আগ্ৰাসী নীতিৰে উত্তৰ প্ৰদেশ নৱনিৰ্মাণৰ ৰূপকাৰ যোগী আদিত্যনাথৰ এই প্ৰচাৰ অভিযানে দুয়োটা সমষ্টিতে ভোটৰ অংকত প্ৰভাৱ পেলাব বুলি চলিছে চৰ্চা। বৰপেটাৰ পৰা নিৰঞ্জন দাস, মিছামাৰীৰ পৰা হৰেণ ভূমিজ আৰু নীলোৎপল বৰাৰ ৰিপৰ্ট, JTN অসম নৰ্থ ইষ্ট। উপনিৰ্বাচনত মুখ ঠেকেচা খোৱা তাঞ্জিলৰ পৰাজয় পুনৰবাৰ চাব নিবিচাৰে ৰকিবুল হুছেইনে। সেয়েহে দিন ৰাতি এক কৰি দেহে কেহে নিৰ্বাচনী প্ৰচাৰত নামিছে ৰকিবুল হুছেইন। পাহৰি গ'ল নিৰ্বাচনী প্ৰচাৰ কমিটিৰ অধ্যক্ষৰ দায়িত্ব। সামগুৰি ৰক্ষাৰ যুঁজত ৰকিবুল, পুত্ৰক জয়ী কৰোৱাৰ আপ্ৰাণ চেষ্টা। ৰকিবুল হুছেইনৰ দিনে নিশাই সামগুৰিত নিৰ্বাচনী প্ৰচাৰ। পাহৰিলে নিৰ্বাচনী প্ৰচাৰ কমিটিৰ অধ্যক্ষৰ দায়িত্ব। ধুবুৰী সংসদীয় সমষ্টিটো প্ৰচাৰ চলোৱা নাই ৰকিবুল। প্ৰমোচন নে ডিমোচন সাংসদ ৰকিবুল হুছেইনৰ নিৰ্বাচনী প্ৰচাৰ কমিটিৰ অধ্যক্ষৰ আসনত ৰকিবুল হুছেইন ষ্টাৰ কেম্পেইনাৰৰ দায়িত্বত আছে ৰকিবুল।
পিছে দেখিব পোৱা গৈছে এই ২৬ৰ বিধানসভা নিৰ্বাচনত ৰকিবুল হুছেইনৰ সংসদীয় সমষ্টিতে দেখা নাই নিৰ্বাচনী তৎপৰতা। তেনে অৱস্থাত প্ৰশ্ন হৈছে মাথোন চামুগুৰিতে সোমাই আছে নেকি ৰকিবুল হুছেইন। পুত্ৰক বিধায়ক কৰিহে এৰিব সাংসদ পিতৃ ৰকিবুল হুছেইন। উপ নিৰ্বাচনত মুখ ঠেকেচা খোৱা তানজিলৰ পৰাজয় পুনৰবাৰ চাব নিবিচাৰে ৰকিবুল, যাৰ বাবে ২৪ ঘণ্টাই দেহে কেহে নিৰ্বাচনী প্ৰচাৰত নামিছে ৰকিবুল হুছেইন। পুত্ৰৰ স্নেহৰ বাবে পাহৰিছে AICCয়ে প্ৰদান কৰা দলীয় দায়িত্ব। ২৬ৰ বিধানসভা নিৰ্বাচনক লৈ AICCয়ে গঠন কৰিছিল ৫খন নিৰ্বাচনী কমিটি। ৫খন নিৰ্বাচনী কমিটিৰ অন্যতম নিৰ্বাচনী প্ৰচাৰ কমিটিৰ অধ্যক্ষৰ দায়িত্বত আছে ৰকিবুল হুছেইন। লগতে কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰৰ তালিকাতো আছে ৰকিবুল হুছেইনৰ নাম। পিছে নিৰ্বাচনৰ বাবে গুৰুত্বপূৰ্ণ দায়িত্ব দিলেও ৰকিবুলৰ প্ৰথম আৰু প্ৰধান দায়িত্ব হৈছে চামগুৰি নিৰ্বাচনী প্ৰচাৰ। ১২৬টা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰৰ পৰিৱৰ্তে ব্যস্ত আছে মাথো চামগুৰি সমষ্টি, কিয়নো সমষ্টিটোৰ পৰা যিকোনো প্ৰকাৰে জয় কৰিব লাগে পুত্ৰ তানজিল হুছেইন, যাৰ বাবে ক'ত কিদৰে নিৰ্বাচনী প্ৰচাৰ চলিছে তাৰ খবৰ নাই ৰকিবুল। খবৰ ৰখা নাই ধুবুৰী সংসদীয় সমষ্টি। এখন নিৰ্বাচনী প্ৰচাৰ সভাতো উপস্থিত নাই ৰকিবুল হুছেইন। সাংসদ ৰকিবুল হুছেইনৰ এনে স্থিতিক লৈ কংগ্ৰেছৰ ভিতৰ চৰাত চলিছে আন এক বিদ্ৰোহ। অপেক্ষা কৰিছে মাথো নিৰ্বাচনৰ ভোটদানত। নিৰ্বাচনী ভোটদানৰ পিছতে ৰকিবুল হুছেইনৰ বিৰুদ্ধে মুখ খুলিব বহুজন, কিয়নো চামগুৰিৰ বাহিৰে দলীয় নিৰ্বাচনী প্ৰচাৰ নিৰাশাজনক। দলীয় সমৰ্থনৰ অভাৱত ভুগিছে বহু প্ৰাৰ্থীয়ে, যিসমূহ অভিযোগৰ পিছতো গুৰুত্ব নাই নিৰ্বাচনী প্ৰচাৰ কমিটিৰ অধ্যক্ষ ৰকিবুল হুছেইন। কেমেৰাত অঞ্জনৰ সহযোগত বলেন ৰিপৰ্ট নিউজ 18 অসম। মধ্যপ্ৰাচ্যৰ যুদ্ধৰ ফলত চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানত ইন্ধনৰ মহাসংকট। ইৰাণ, ইজৰাইল আৰু আমেৰিকাৰ যুদ্ধৰ ফলত পাকিস্তানত আকাশলংঘী ইন্ধনৰ মূল্য প্ৰতি লিটাৰ পেট্ৰলত ১৩৭ টকা আৰু ডিজেলত ১৮৪ টকালৈ বৃদ্ধি পালে মূল্য। চুবুৰীয়া ৰাষ্ট্ৰত মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ। পাকিস্তানত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য ৪৩% বৃদ্ধি, প্ৰতি লিটাৰ ডিজেলত ৫৫% মূল্য বৃদ্ধি। মধ্যপ্ৰাচ্যৰ যুদ্ধই সংকটত পেলাইছে চুবুৰীয়া দেশ পাকিস্তানত। ইৰাণ, ইজৰাইল, আমেৰিকাৰ যুদ্ধৰ বাবে পাকিস্তান চৰকাৰে বৃদ্ধি কৰিলে পেট্ৰল, ডিজেল আৰু অন্যান্য ইন্ধনৰ মূল্য। আগৰ মূল্যতকৈ পাকিস্তানে পেট্ৰলৰ মূল্য বৃদ্ধি কৰিলে ৪৩%। আনহাতে ৫৫% মূল্য বৃদ্ধি হ'ল ডিজেলৰ। পাকিস্তানত প্ৰতি লিটাৰ পেট্ৰলত ১৩৭ টকা আৰু ডিজেলত ১৮৪ টকালৈ মূল্য বৃদ্ধি। ইয়াৰ পূৰ্বে যুদ্ধৰ প্ৰথম এসপ্তাহৰ ভিতৰতে ৬ মাৰ্চত ২০% মূল্য বৃদ্ধি কৰিছিল পেট্ৰল, ডিজেলৰ। বৰ্তমান পাকিস্তানত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য ৪৫৮ টকা। একেদৰে প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৫২০ টকা, যিটো এতিয়ালৈকে দেশখনত সৰ্বাধিক বৃদ্ধি বুলি কোৱা হৈছে। ইন্ধনৰ মূল্য বৃদ্ধিৰ মাজতে পাকিস্তানৰ প্ৰতিটো তেল ডিপোত দেখা গৈছে দুচকীয়া, চাৰিচকীয়া বাহনৰ দীঘলীয়া শাৰী। ইন্ধনৰ নাটনি ৰোধৰ বাবে পাকিস্তানত বহু চৰকাৰী কাৰ্যালয় ৪দিনীয়া কৰ্ম সপ্তাহলৈ স্থানান্তৰ কৰাৰ লগতে বিদ্যালয়ৰ ছুটী বৃদ্ধি কৰিছে। ইপিনে ইন্ধনৰ আকাশলংঘী মূল্য বৃদ্ধিৰ পাছতে পাকিস্তানৰ ৰাজপথত গাধৰ পিঠিত উঠি প্ৰতিবাদ সাব্যস্ত কৰে সাধাৰণ জনতাই। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। উৰহৰ খং ভগাধাৰীত জাৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি। বৰ্খাস্ত কৰা হ'ল এটৰ্নী জেনেৰেল পাম বণ্ডিক। এপষ্টেইন ফাইল গোচৰ সঠিককৈ পৰিচালনাত ব্যৰ্থতাৰ বাবে তেওঁক বৰ্খাস্ত কৰা হৈছে। একেদিনাই প্ৰতিৰক্ষা সচিবে বৰ্খাস্ত কৰিলে আমেৰিকাৰ সেনা প্ৰধানকো। অসন্তুষ্ট ট্ৰাম্প, বিধ্বস্ত ট্ৰাম্প। এটৰ্নী জেনেৰেল পাম বণ্ডিক বৰ্খাস্ত। এপষ্টেইন ফাইল গোচৰ সঠিককৈ পৰিচালনা কৰিব পৰা নাই পাম বণ্ডিয়ে। একেদিনাই মাৰ্কিন প্ৰতিৰক্ষা সচিবে বৰ্খাস্ত কৰিলে আমেৰিকাৰ সেনা প্ৰধানক। মধ্যপ্ৰাচ্যৰ যুদ্ধই এমাহ অতিক্ৰম কৰিলে, এতিয়াও নিৰ্ণায়ক ভূমিকা ল'ব পৰা নাই আমেৰিকাই। বহুতে ক'ব খোজে আমেৰিকাৰ ন্যায় বিভাগে মুকলি কৰি দিয়া এপষ্টেইন ফাইলত সন্নিৱিষ্ট ট্ৰাম্পৰ ক'লা অধ্যায় তল পেলাবলৈকে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে হঠাতে কৰিছিল ইৰাণ আক্ৰমণ।
ট্ৰাম্পৰ নিৰ্দেশনাত ইজৰাইলৰ সৈতে যুটীয়াভাৱে ইৰাণ আক্ৰমণ কৰিছিল আমেৰিকাই। কিন্তু ট্ৰাম্পৰ এতিয়া ইকুলো নাপাওঁ সিকুলো নাপাওঁ অৱস্থা। ইৰাণে প্ৰত্যাক্ৰমণেৰে জুলুকে পানী খুৱাইছে ট্ৰাম্পক। এমাহ ধৰি ইৰাণৰ আধিপত্যত থকা হৰমুজ প্ৰণালী মুকলি কৰিব পৰা নাই মাৰ্কিন সেনাই। বাৰে বাৰে চৰম সীমা বান্ধি দিও পাছ চুহুকিছে ট্ৰাম্প। বিপৰীতে ট্ৰাম্পে বিচৰা ধৰণে এপষ্টিন ফাইলৰ গোচৰ চম্ভালিব পৰা নাই এটৰ্নী জেনেৰেল পেম বণ্ডিয়ে। এনে অৱস্থাত বিকল্প কথা চিন্তা কৰিবলৈ বাধ্য হৈছে ডোনাল্ড ট্ৰাম্প। মূলতঃ এই কাৰণতে বৃহস্পতিবাৰে ট্ৰাম্পে বৰ্খাস্ত কৰিলে আমেৰিকাৰ এটৰ্নী জেনেৰেল পেম বণ্ডি। চৰকাৰী অধিবক্তাগৰাকীক স্পষ্টভাৱে ক'লে পেম বণ্ডিৰ কামত সন্তুষ্ট হোৱা নাই ট্ৰাম্প। একে সময়তে সহকাৰী এটৰ্নী জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ কৰি অহা টড ব্লাংকক অন্তৱৰ্তীকালীন এটৰ্নী জেনেৰেল হিচাপে নিযুক্তি দিলে ট্ৰাম্পে। অৱশ্যে অনাগত এমাহ পেম বণ্ডিয়ে টড ব্লাংকক দায়িত্ব হস্তান্তৰ কৰাৰ কাম কৰি যাব। উল্লেখযোগ্য যে আমেৰিকাৰ ন্যায় বিভাগে এই বৰ্ষৰে 30 জানুৱাৰীত এপষ্টিন ফাইলৰ ফটো ভিডিঅ'সহ 35 লাখ পৃষ্ঠা মুকলি কৰিছিল। এপষ্টিন ফাইলৰ ক'লা অধ্যায়ে বিশ্বজুৰি খলকনিৰ সৃষ্টি কৰিছিল। এপষ্টিন ফাইলত আবদ্ধ ইটোৰ পিছত সিটো বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ সময়তে আৰম্ভ হৈছিল মধ্যপ্ৰাচ্যৰ যুদ্ধ। আমেৰিকা ইজৰাইল দুই শক্তিধৰ দেশে আক্ৰমণ কৰি ইৰাণৰ শাসনতন্ত্ৰ সলনি তথা পাৰমাণৱিক শক্তিহীন কৰাৰ লক্ষ্য লৈছিল ট্ৰাম্পে। ইৰাণৰ আধিপত্যত থকা হৰমুজ প্ৰণালীক কেন্দ্ৰ কৰি অন্যান্য দেশৰ সমৰ্থন আদায় কৰাৰ ফন্দি পাতিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। পিছে যুদ্ধটো ট্ৰাম্পে বিচৰাৰ দৰে আগবাঢ়িব পৰা নাই আমেৰিকা। ফলস্বৰূপে উৰহৰ খন ফটা কথাত জাৰিছে ট্ৰাম্পে। প্ৰতিৰক্ষা সচিব পিট হেগছেটে বৰ্খাস্ত কৰিলে US আৰ্মি চিফ অফ ষ্টাফ ৰেণ্ডি জৰ্জক। অৱসৰৰ বাবে 3 বছৰ থকা অৱস্থাতে চাকৰি হেৰুৱালে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ 41 সংখ্যক আৰ্মি চিফ অফ ষ্টাফ ৰেণ্ডি জৰ্জে। একে সময়তে মাৰ্কিন প্ৰতিৰক্ষা সচিবগৰাকীয়ে আন দুগৰাকী সেনা শীৰ্ষ বিষয়াকো বৰ্খাস্ত কৰিছে। জেনেৰেল ডেভিড হডনে, মেজৰ জেনেৰেল উইলিয়াম গ্ৰীণসহ একেদিনাই বৰ্খাস্ত কৰা হ'ল 3 গৰাকী শীৰ্ষ সেনা বিষয়া। যুদ্ধ চলি থকাৰ মাজতে কোনো কাৰণ নদৰ্শোৱাকৈ চাকৰিৰ পৰা বৰ্খাস্ত কৰাটোৱে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ হতাশাগ্ৰস্ততাকে সূচাইছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দুদিনীয়া কাৰ্যসূচীৰে অসমত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নেহেৰু শাসনকাল গান্ধী পৰিয়াল সকলোকে সামৰি কঠোৰ সমালোচনা নীতিন নবীনৰ। কমলপুৰ, মঙলদৈ আৰু গুৱাহাটীত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলালে ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে। কংগ্ৰেছৰ শাসনকালত অসমত কি হৈছিল? जब कांग्रेस का दौर था तो न रोटी मिल रही थी, न बेटी और माटी को सुरक्षा मिल रही थी। मैं इसलिए इस बात को कह रहा हूं कि असम के 10-15 वर्षों और लंबे समय तक जब कांग्रेस ने शासन किया तो बेटियां को भी सुरक्षित नहीं रखा और यहाँ की मिट्टी को भी असुरक्षित किया, घुसपैठियों के लिए रास्ता खोल दिया और यहाँ के नागरिकों को अपमानित होने के लिए छोड़ दिया। बीजेपी सरकारों शासनत की होल परिवर्तन? आज अपने असम में रोजगार के नए अवसर सृजन किए जा रहे हैं। कानून व्यवस्था के साथ सरकार चल रही है जिसमें बेटी भी सुरक्षित रहे और हमारी माटी भी सुरक्षित रहे। हम विकसित असम और सुरक्षित असम के सपनों को साकार कर रहे हैं। দুদিনীয়া কাৰ্যসূচীৰে অসমত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি এনডিএৰ প্ৰাৰ্থীৰ সমৰ্থনত নীতিন নবীনৰ প্ৰচাৰ অভিযান। কমলপুৰত বৰ্তমানৰ বিধায়ক দিগন্ত কলিতাৰ হৈ প্ৰচাৰ অভিযানত ভাগ ল'লে ৰাষ্ট্ৰীয় সভাপতিজনে। কংগ্ৰেছৰ শাসনকালৰ উদাহৰণ দি চৰম কটাক্ষ নীতিন নবীনৰ। কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী আৰু বিজেপিৰ প্ৰধানমন্ত্ৰীৰ অসম আগমনৰ তুলনাত্মক বিশ্লেষণ আগবঢ়ালে বিজেপিৰ সভাপতিজনে। নীতিন নবীনৰ দাবী মনমোহন সিঙৰ চেহেৰা অসমৰ মানুহে নেদেখিলে। मुझे नहीं लगता कि मनमोहन सिंह का कोई चेहरा भी यहाँ के लोगों ने कभी देखा होगा जो कांग्रेस के सत्ता में जब थे वो। लेकिन आपके प्रधानमंत्री नरेंद्र मोदी जी नॉर्थ ईस्ट के हर राज्य में, और मैं तो कहूँ कि बहुत कम ही ऐसा जिला बचा होगा देव जी
जहां प्रधानमंत्री नहीं पहुंचे होंगे। और मैं मानता हूं कि ये असम के प्रति और नॉर्थ ईस्ट के लोगों के प्रति इनका जो प्यार और स्नेह है वो इस बात को दर्शाता है। সমালোচনাৰ আওতালৈ আহিল নেহৰু চৰকাৰৰ শাসনকাল আৰু গান্ধী পৰিয়াল। एक समय ऐसा था इसी असम को जब 1962 के युद्ध हुआ तो उस समय के प्रधानमंत्री जी ने ये कहते हुए छोड़ दिया था कि मेरी भावनाएं तो असम के साथ हैं पर मैं असम के साथ नहीं खड़ा हो पा रहा हूं। ये उस समय का दुर्भाग्य था इस देश का कि देश के प्रधानमंत्री अपने देश की मिट्टी को, अपने देश के एक राज्य को इस प्रकार से छोड़ दे रहे हो। और लोग कहते हैं कि कंप्रोमाइज, मैं तो मानता हूं नेहरू गांधी परिवार सबसे बड़ा कंप्रोमाइज है, लीडरशिप है इस देश में, जिसने इस देश की मिट्टी के साथ इस देश की जमीन को हमेशा कंप्रोमाइज कर अपनी राजनीति रोटी को आगे बढ़ाने का काम किया। কমলপুৰ সমষ্টিৰ সৈতে হিমন্ত বিশ্ব শৰ্মাৰ সংযোগৰ কথা উল্লেখ কৰি দিগন্ত কলিতাৰ বাবে ভোট বিচাৰিলে নীতিন নবীনে। मुझे तो मालूम हुआ कि अपने मुख्यमंत्री जी का पुराना क्षेत्र यही है और अगर पुराना क्षेत्र ये है तो उनके मन में इस क्षेत्र के प्रति कितना लगाव होगा और यहाँ की जीत भी उसी प्रकार की होनी चाहिए। क्योंकि अगर मुख्यमंत्री ने पूरे राज्य में काम किया है और पूरे राज्य की जनता उनको मामा करके अपना आशीर्वाद दे रही है तो मेरा ये मानना है कि इस विधानसभा के लोग भी पूर्ण रूपेण जहाँ एक और हमारे प्रत्याशी हमारे विधायक जी को आशीर्वाद देंगे वहीं हेमंत बिश्व शर्मा को भी आशीर्वाद देंगे कि वो मुख्यमंत्री के रूप में फिर से एक नई पारी की शुरुआत करें। কমলপুৰৰ পাছতেই মঙলদৈত উপস্থিত হৈ দলীয় প্ৰাৰ্থী নীলিমা দেৱী আৰু পৰমানন্দ ৰাজবংশীৰ সমৰ্থনৰ সভা সম্বোধন কৰিলে ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে। ভাষণৰ মাজতে নীতিন নবীনৰ কটাক্ষ ৰাহুল গান্ধীলৈ। ৰাহুল গান্ধীয়ে আগতে গামোচা দলিয়াই দিছিল, নিৰ্বাচন আহিছে বাবে এতিয়া ডিঙিত গামোচা লৈছে। এই অপমানৰ প্ৰত্যুত্তৰ অসমে দিব বুলি দাবী। अभी हाल ही में राहुल बाबा फिर से असम आए थे और इस बार उन्होंने असम का गमछा डाल के आए थे। मैं पूछता हूं राहुल बाबा, आज ही से कुछ महीने पहले जब राष्ट्रपति भवन में नॉर्थ ईस्ट के संस्कृति के अनुरूप वहां कार्यक्रम आयोजित किया गया, राष्ट्राध्यक्ष जो विदेश से आए थे उनके सम्मान में भोज आयोजन किया गया, उस समय जब असम का गमछा आपको दिया गया तो आप उसको लालने के बजाय किनारे कर दिए थे। और आज जब वोट की बात आई है तो असम का गमछा पहनकर आप असम आ गए हैं। असम के लोग इस अपमान का बदला लेके रहेंगे। और मैं आपको कहता हूं मित्रों, मेरे युवा साथियों, जो बहुरूपिया है इनको निश्चित रूप से आपको जवाब देना हो। বিহুৰ পাছত 4 মেটো আন এক উৎসৱ পালনৰ আহ্বান নীতিন নবীনৰ। 9 अप्रैल को अपने सभी प्रत्याशियों को भारी मत से चुनाव जिताइए। लेकिन मित्रों, बिहू भी आ रहा है ना, 16 अप्रैल से है, लेकिन 4 मई को भी मनाना पड़ेगा भैया। 4 मई को भी हमको असम का उत्सव मनाना पड़ेगा। ইয়াৰ লগতে নিউ গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থী দীপুৰঞ্জন শৰ্মাৰ হৈ প্ৰচাৰত ভাগ ল'লে সভাপতি নীতিন নবীনে। নিৰ্বাচনৰ প্ৰাক্ষণত ৰাষ্ট্ৰীয় নেতাৰ সঘন আহযাহ চলিছে অসমলৈ। ভোটৰ সমীকৰণত কি প্ৰভাৱ পৰিব সেয়া 4 মেত নিশ্চিত হ'ব। বাইহাটাৰ পৰা শ্ৰীমন্ত দাস, মংগলদৈৰ পৰা নৱজ্যোতি মহন্ত, হীৰকজ্যোতি মালাকাৰ আৰু গুৱাহাটীৰ পৰা প্ৰিয়ব্ৰত গগৈ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দলীয় টিকট বঞ্চিত হৈ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে 4গৰাকী প্ৰাক্তন বিজেপি নেতাই। কলিয়াবৰ, কমলপুৰ, বৰপেটা আৰু দিছপুৰ সমষ্টিত নিৰ্দলীয় ৰূপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে 4 প্ৰাৰ্থীয়ে। নিৰ্দলীয় প্ৰাৰ্থী সলনি কৰিছে 4 সমষ্টিৰ ৰাজনৈতিক বতাহ। 4গৰাকী নিৰ্দলীয় প্ৰাৰ্থীক লৈ মিত্ৰজোঁটৰ মূৰৰ কামোৰণি। 4 সমষ্টিত মিত্ৰজোঁটক আঘাত সানি সহায় হ'ব নেকি বিৰোধীৰ? 4 সমষ্টিক লৈ বিজেপিৰ কি নতুন ৰণকৌশল? দীৰ্ঘদিনে দলত থাকি টিকট নোপোৱা 4গৰাকী বিজেপি নেতা দলীয় টিকট বঞ্চিত হৈ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে 4গৰাকী প্ৰাক্তন বিজেপি নেতাই। এই 4গৰাকী প্ৰাৰ্থীয়ে নিৰ্দলীয় ৰূপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে কলিয়াবৰ, কমলপুৰ, বৰপেটা আৰু দিছপুৰ সমষ্টিত। 4 সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী কেইগৰাকী নাথাকিলে সহজ আছিল মিত্ৰজোঁটৰ বিজয়। পিছে নিৰ্দলীয় প্ৰাৰ্থীয়ে সলনি কৰিছে 4 সমষ্টিৰ ৰাজনৈতিক বতাহ। 4টা সমষ্টিত ভালেসংখ্যক সমৰ্থন লাভৰ সম্ভাৱনা এই কেইগৰাকী নিৰ্দলীয় প্ৰাৰ্থীয়ে। অৰ্থাৎ
এই চাৰিগৰাকী প্ৰাৰ্থীয়ে নিজ নিজ সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ ক্ষতি কৰাৰ সম্ভাৱনা, কিয়নো দীৰ্ঘদিনে এই সমষ্টি চাৰিটাত কাম কৰি আহিছিল কেওগৰাকী প্ৰাৰ্থীয়ে। তেনে অৱস্থাত এতিয়া কঠিন হোৱাৰ দিশে কলিয়াবৰৰ যুঁজ। অগপ প্ৰাৰ্থী কেশৱ মহন্তৰ ভেটিত আঘাত হানিব পাৰে নিৰ্দলীয় প্ৰাৰ্থী জিতেন গৌড়ে। সমষ্টিত জিতেন গৌড়ৰ আছে সুকীয়া জনপ্ৰিয়তা। তেনে সময়ত অগপৰ দুৰ্গস্বৰূপ কলিয়াবৰত কেশৱ মহন্তৰ সন্মুখত আহিছে এক প্ৰত্যাহ্বান। বিপৰীতে দিছপুৰত সহজ হৈ থকা নাই প্ৰত্যুত বৰদলৈ বিজয়। নিৰ্দলীয় প্ৰাৰ্থী জয়ন্ত কুমাৰ দাসে বিজেপিৰ ভোট বেংকত আঘাত হানিলে সহজ হ'ব মীৰা বৰঠাকুৰৰ বিজয়ৰ পথ। কলিয়াবৰ দিছপুৰৰ সমান্তৰালকৈ কমলপুৰৰ বৰ্তমানৰ বিধায়ক দিগন্ত কলিতা আৰু বৰপেটাৰ অগপ প্ৰাৰ্থী দীপক কুমাৰ দাসৰ সন্মুখতো শক্তিশালী নিৰ্দলীয় প্ৰাৰ্থীৰ প্ৰত্যাহ্বান। সেয়ে ভোট গ্ৰহণৰ দিন চমু চাপি অহাৰ সমান্তৰালকৈ এই চাৰিটা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থীয়ে মূৰৰ কামোৰণি তুলিছে মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ। কেমেৰা পাৰ্চন অঞ্জনৰ সৈতে বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, Z18 অসম নৰ্থ ইষ্ট। অৰবিন্দ কেজৰিৱালৰ আটাইতকৈ বিশ্বাসী তথা আম আদমী পাৰ্টীৰ পোষ্টাৰ বয় ৰাঘৱ চাড্ডাক লৈ এতিয়া ৰাজনৈতিক মহলত তোলপাৰ লাগিছে। ৰাজ্যসভাত দলৰ উপদলপতি পদৰ পৰা অপসাৰণ কৰাৰ পিছত এতিয়া আপৰ ভিতৰ চৰাৰ কণ্ডল পোহৰলৈ আহিছে। এফালে যদি দলে তেওঁক নিমাত কৰাৰ চেষ্টা কৰিছে, আনফালে ৰাঘৱ চাড্ডাই দিছে এক হুংকাৰ। মুখ মৌন কৰিব বিচৰা হৈছে, কিন্তু মই পৰাস্ত হোৱা নাই। প্ৰধানমন্ত্ৰী মোদীলৈ ভয় কৰে নেকি ৰাঘৱ চাড্ডাই? আপ, ৰাঘৱ চাড্ডা আৰু আম আদমী পাৰ্টীৰ মাজত বাদ বিবাদ চলিছে। আম আদমী পাৰ্টীৰ ভিতৰত বিগত কিছু মাহ ধৰি উমি উমি জ্বলি থকা জুইকুৰা এতিয়া জ্বলি উঠিছে। ৰাজ্যসভাত আপৰ উপদলপতি পদৰ পৰা ৰাঘৱ চাড্ডাক অপহৰণ কৰি সেই স্থানত বহুওৱা হৈছে সাংসদ অশোক মিত্তালক। কিন্তু কেৱল পদৰ পৰাই নহয়, সংসদত চাড্ডাই যাতে মাত মাতিব নোৱাৰে তাৰ বাবেও দলে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰা বুলি চৰ্চা চলিছে। অভিযোগ উঠিছে যে দলৰ শীৰ্ষ নেতৃত্বই ৰাজ্যসভাৰ সচিবালয়লৈ পত্ৰ প্ৰেৰণ কৰি চাড্ডাক দলৰ কোটাত কোনো সময় নিদিবলৈও অনুৰোধ জনাইছে। দলটোৰ এনে কাৰ্যত ক্ষুণ্ণ হৈ পৰিছে ৰাঘৱ চাড্ডা। तमाम इश्यूज मैंने सदन में उठाए और ये मुद्दे उठाने के बाद देश के आम आदमी का तो फायदा हुआ, लेकिन इससे आम आदमी पार्टी का क्या नुकसान हुआ? भला कोई मुझे बोलने से क्यों रोकना चाहेगा? कोई मेरी आवाज को क्यों बंद करना चाहेगा? ৰাজ্যসভাৰ সাংসদগৰাকীয়ে কয়, মুখ মৌন কৰি ৰখা হৈছে, কিন্তু মই পৰাস্ত হোৱা নাই। মই যদি জনসাধাৰণৰ সমস্যাৰ কথা সংসদত উত্থাপন কৰোঁ তেন্তে সেয়া কি অপৰাধ? আজি মোক নিজৰ দলেই কথা ক'বলৈ বাধা দিছে, এয়া অতি দুৰ্ভাগ্যজনক। और जिन लोगों ने आज पार्लियामेंट में मेरे बोलने का अधिकार मुझसे छीन लिया, मुझे खामोश कर दिया, मैं उन्हें भी कुछ कहना चाहता हूं। मेरी खामोशी को मेरी हार मत समझ लेना, मेरी खामोशी को मेरी हार मत समझ लेना। मैं वो दरिया हूं जो वक्त आने पर सैलाब बनता है। ৰাঘৱ চাড্ডাৰ মন্তব্যৰ পাছতে আপে ওলোটাই সমালোচনা কৰিছে সাংসদগৰাকীক। প্ৰশ্ন কৰিছে ৰাঘৱ চাড্ডাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভয় কৰে নেকি? দেশৰ মূল সমস্যাসমূহ সংসদত উত্থাপন কৰিবলৈ কিয় ভয় কৰে ৰাঘৱ চাড্ডাই? লক্ষণীয়ভাৱে বিগত কিছু দিন ধৰি দলৰ বিভিন্ন কাৰ্যসূচীত উপস্থিত থকা নাই ৰাঘৱ চাড্ডা, যাৰ বাবে ৰাঘৱ চাড্ডা আৰু অৰবিন্দ কেজৰিৱালৰ মাজত দূৰত্ব বৃদ্ধি পাইছে। 5খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ষ্টাৰ কেম্পেইনাৰৰ তালিকাৰ পৰাও চাড্ডাৰ নাম বাদ দিছে আম আদমী পাৰ্টীয়ে। ইয়াকে লৈ বিজেপিয়ে কটাক্ষ কৰি কৈছে যে যি দলে গণতন্ত্ৰৰ কথা কয় সেই দলেই এতিয়া নিজৰ সাংসদক ডিঙি চেপি ধৰিছে। এসময়ত আপৰ আটাইতকৈ সক্ৰিয় আৰু চৰ্চিত নেতাগৰাকীক হঠাৎ দলৰ ভিতৰতে এচুকীয়া কৰি পেলোৱা এই ঘটনাই এতিয়া বহু প্ৰশ্নৰ জন্ম দিছে। ৰাঘৱ চাড্ডাই বিজেপিত যোগ দিব নেকি? নে আপৰ ভিতৰত আন কিবা ডাঙৰ বিদ্ৰোহৰ সূচনা হ'ব? নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ইয়াৰ সৈতে বাতৰিৰ বাবে বিদায় লৈছো। নমস্কাৰ।